লগতে আমাৰ স্থানীয় যুৱকৰ লগতে আমাৰ প্ৰশাসনীয় বহুতখিনিয়ে সহায় সহযোগ আগবাঢ়িছে। কাৰণ পিকনিকস্থলীত সাধাৰণতে বহুত অপ্ৰীতিকৰ কিছুমান অশান্তিৰ সৃষ্টি হয়, কিন্তু এইখিনিৰ ক্ষেত্ৰত আমাৰ প্ৰশাসনে বহুখিনি দৃষ্টি আকৰ্ষণ কৰিছে আৰু তেওঁলোকে সেইখিনিৰ ক্ষেত্ৰত ভালকে লক্ষ্য কৰিছে আৰু আমাক যিখিনি গাইডলাইন দিব লাগে সেইমতে আমি সকলোখিনি আমি কৰি গৈ আছো। কিন্তু বিভিন্ন ঠাইৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, ডিব্ৰুগড়, তিনিচুকীয়া, ডিব্ৰুগড় ইত্যাদি ঠাইৰ পৰা, আনকি এইফালৰ পৰা আপোনাৰ পশ্চিমৰ ফালৰ পৰা আপোনাৰ তেজপুৰ, তাৰপিছত ঢেকীয়াজুলি, তাৰপিছত আপোনাৰ ৰৌতা ইত্যাদি ঠাইৰ পৰা আমাৰ ইয়াত পিকনিকস্থলীত ইতিমধ্যে ভিৰ পৰিলক্ষিত দেখা হৈছে। শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে জুবিন গাৰ্গে ইয়াতে শ্বুটিং কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই ঠাইখন বেছ আকৰ্ষণীয় হৈ পৰিছে, কাৰণ ইয়াত জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে আৰু ইয়াত ব্ৰিটিছৰ দিনতে বনোৱা দলঙৰ আধা অংশ আছে। সেই আধা দলঙৰ ওপৰত তেওঁ যিহেতু শ্বুটিং কৰিছিলে, অসমৰ বিভিন্ন ঠাইৰ ৰাইজে এই বৰগাং ঠাইখন কেনেকুৱা আৰু এই আধা দলংটো কেনেকুৱা তাক চাবলৈ আহিছে। আৰু এটা কথা মই ৰাইজৰ লগতে প্ৰশাসনক ক'ব বিচাৰোঁ যে এই ক্ষেত্ৰত ইয়াত পৰ্যটনৰ স্থলী হ'ব লাগে, এইটো সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। আৰু ইয়াত যদি পৰ্যটনৰ স্থলী হিচাপে নিৰ্মাণ কৰে তেতিয়া সুন্দৰকৈ ইয়াৰ অঞ্চলৰ কেইজনমান নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ ব্যৱস্থা হ'ব আৰু দূৰ দূৰণিৰ পৰা অহা ৰাইজৰ চাবৰ কাৰণে আকৰ্ষণীয় হৈ পৰিব।